শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কালিয়াপানীস্থিত কামিনী বিবাহ ভৱনত দেওবাৰে সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতি। ডিব্ৰুগড় নগৰৰ শান্তিপাৰাৰ পৰা বৰযাত্ৰী হৈ ডিমৌলৈ অহা লোকসকলে কামিনী বিবাহ ভৱনত উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাজগঞ্জু ৰবি চাওৰা সহিতে প্ৰায় 6জনীয়া এটা যুৱকৰ দলে শিলগুটিত নিক্ষেপ কৰাত কন্যাঘৰৰ পংকজ গগৈ নামৰ এজন লোক আহত হয়। লগতে বৰযাত্ৰীয়ে অহা AS23V6362 নম্বৰৰ গাড়ীখনৰ সন্মুখৰ গ্লাছখন ফাটি চিৰাচিৰি হয়। লগে লগে বিবাহস্থলীত উপস্থিত থকা যুৱকসকলে ৰাজগঞ্জু ৰবি চাওৰাক আটক কৰে যদিও উক্ত ঘটনাৰ লগত জড়িত বাকী 4জন যুৱক পলাই যাবলৈ সক্ষম হয়। পিছত ঘটনাস্থলীত ডিমৌ আৰক্ষী উপস্থিত হৈ ৰাইজে আটক কৰা যুৱক দুজনক নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখে। ঘটনাটো মানে আজি মোৰ ভণ্টিৰ ইয়াত বিয়া আছিলে। বিয়া দৰা অহাৰ খুব আধা ঘণ্টামান আগতে 5জনীয়া এটা দল আহিছে। তেওঁলোকে মানে ইয়াত মানে কি চাহ সম্প্ৰদায়ৰ যুৱক হ'ব। তেওঁলোকক আমি নিমন্ত্ৰণ জনোৱা নাছিলোঁ। হয়তো আহিছে যে বিয়াৰ ঘৰত তেওঁলোকক আমি খাবলৈ ব্যৱস্থা কৰি দিলোঁ আৰু খাওঁতে এজনে হয়তো অলপ অধিক মদ্যপান কৰি আছে বা বেলেগ কিবা নিচাযুক্ত দ্ৰব্য সেৱন কৰি আহিছে, যাৰ কাৰণে তেওঁৰ হাতৰ পৰাই প্লেটখন পৰি গৈছে। আৰু হাতৰ পৰা প্লেটখন পৰাৰ পিছত তেওঁ মানে আনক অভিযোগ কৰিছে যে মোক কোনোবাই গতা মাৰি দিছে আৰু সেনেকৈ তেওঁ তাৰ পৰা ওলাই আহিলে আৰু বাকীকেইজনক হয়তো আমি সৌজন্যতাৰ ক্ষেত্ৰত তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰি দিলোঁ। আৰু আহি পাই তেওঁলোকৰ কি হৈছে, দৰা যেতিয়া আহি পালে, আহি পোৱাৰ লগে লগে তেওঁলোকৰ মানে এটা বিশেষ কুচ কাবাজ চলিছে যে তেওঁলোকে আমাক কিবা এটা অপকাৰ কৰিব এনেকুৱা ধৰণৰ। আৰু তেওঁলোকে ইয়াত 2-3বাৰ মণ্ডপৰ সন্মুখেও পাৰ হৈছে আৰু অলপ দেৰি পাছত আমি প্ৰত্যক্ষ কৰিছোঁ 2-3টা পাথৰ আহিছে। তেওঁলোকৰ যিজনক আমি মানে সন্দেহ কৰিছোঁ, তেখেতৰ ঘৰৰ ওচৰৰ পৰা এটা পাথৰ আহি আমাৰ দৰাৰ গাড়ীখন মানে সন্মুখৰ গ্লাছখনে ভাঙি পেলাইছে। আচলতে এতিয়া আমি সুৰক্ষাৰ কথা কওঁ, কিন্তু এতিয়া আমাৰ নিজৰ মানুহ, নিজৰ আত্মীয় স্বজন, মই আঁতৰৰ পৰা এজন আহিছে, দৰা আহিছে, তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। কিন্তু তেনেস্থলত যদি দাঁতিকাষৰীয়া কোনোবা যুৱকে বা কোনোবা এজনে যদি এনেকুৱা এটা ঘটনা ঘটে, তেতিয়া আমাৰ সুৰক্ষা ক'ত, মানে সেই লৈ আমাৰ সন্দেহ সৃষ্টি হৈছে। ডিব্ৰুগড়ৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।